বিজনীত মুকলি হ'ল পৰমানন্দ যোগা চেণ্টাৰ। যোগা বা প্ৰাণায়াম আমাৰ দেহ মন দুয়োটাৰ বাবে অতিকৈ প্ৰয়োজনীয়। ব্যস্ত সময়ত অলপ সময় উলিয়াই নিয়মীয়াকৈ যোগা প্ৰাণায়াম কৰিলে শৰীৰ সুস্থ থকাৰ লগতে মানসিক শান্তিও লাভ কৰিব পাৰি। চিৰাং জিলাৰ বিজনী সত্ৰ প্ৰাংগণত মঙলবাৰে আবেলি ভাগত পৰমানন্দ নামেৰে এখন নতুন যোগা চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই যোগা চেণ্টাৰৰ শুভ উদ্বোধন কৰে বিজনী সত্ৰৰ সভাপতি প্ৰদীপ বায়ানে। উদ্বোধনী অনুষ্ঠানত স্থানীয় বহু লোক উপস্থিত থাকে আৰু এই পদক্ষেপক আদৰণি জনায়। চেণ্টাৰখনত ইতিমধ্যে নাম পঞ্জীয়ন আৰম্ভ হৈছে। নাম পঞ্জীয়নৰ মাচুল ৫০০ টকা আৰু মাহিলী মাচুল ২০০ টকা নিৰ্ধাৰণ কৰা হৈছে। কম খৰচত সুস্থ জীৱন যাপন কৰাৰ এইটো এক উৎকৃষ্ট সুযোগ বুলি উদ্যোক্তাসকলে জনায়। প্ৰতি সোমবাৰ, মঙলবাৰ আৰু বুধবাৰে ৰাতিপুৱা আৰু আবেলি ভাগত যোগা আৰু প্ৰাণায়াম শিকোৱা হ'ব। সকলো বয়সৰ লোকেই এই চেণ্টাৰত যোগদান কৰিব পাৰিব। অনলাইনত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ অথবা অধিক জানিবলৈ যোগাযোগ কৰিব পাৰিব 7002606135 আৰু 7086146640 নম্বৰত। সুস্থ দেহ, শান্ত মন আৰু নিয়মীয়া অনুশীলনৰ জৰিয়তে নিৰোগী জীৱনৰ দিশে আগবাঢ়িবলৈ আজিয়েই যোগাযোগ কৰক পৰমানন্দ যোগা চেণ্টাৰত। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। যোগশ্চিত্ত বৃত্তি নিৰোধ। যেতিয়ালৈকে বৃত্তি নিৰোধ নহ'ব তেতিয়ালৈকে যোগ ঘটিত নহ'ব। আমি আসনটোকে কি কওঁ? যোগ কৰোঁ মই। That is a part of yoga. That is not complete yoga. অষ্টাংগ যোগত ৮টা যোগৰ ৮টা ষ্টেপ কৈছে, অংগ কৈছে যোগৰ। यम नियम आसन प्राणायाम प्रत्याहार धारणा ध्यान समाधि। जब तक समाधि में पहुंचेंगे नहीं, समाधि अवस्था मीन्स चित्त वृत्ति निरोध। आमार भितरत ब्रेइनर भितरत प्रतिदिन ऑन एन एवरेज 60,000 थॉट्स उत्पन्न হয়। ऑन एन एवरेज यम नियम आसन प्राणायाम प्रत्याहार धारणा ध्यान समाधि, ये 8 अंग पालन करना होगा। इतना इजी नहीं है। यम का फिर 5 है, अहिंसा। मेन मुख्य आकर्षण चलेगा मन। शरीर और प्रतिटू सेल आप जैसा चाहोगे वैसा चलेगा। इतना सामर्थ्य सबके भीतर दे रखा है भगवान। और भीतर जिमान शक्ति আছে সব জাগরণ করিম পারে। আর যদি ভাবে মই একই নকৰো বাস ভোগী হৈ থাকিম, হৈ থাকিব। কমৰৰ বিষ, হাতৰ বিষ, শৰীৰৰ বিষ, মানসিক ৰোগী। দাদা কি কৈছে? ৰোগৰ মূল কাৰণ হল স্ট্রেস। সব ৰোগৰ মূল কাৰণ হল স্ট্রেস। सब रोग कम्युनिकेबल, नॉन कम्युनिकेबल। स्ट्रेस होंगे तुम्हारा इम्यून सिस्टम डाउन हो जाएगा, बैक्टीरिया वायरस तुमको अटैक करेगा। याद आसन प्राणायाम मेडिटेशन আৰু অকমান শৰীৰ ডিটক্স কৰাৰ কাৰণে কিছুমান টেকনিক আছে, ষটকৰ্ম, সেইবোৰৰ বিষয়ে শিকোৱা হ'ব। ইয়াতে যদি এডমিশ্যন ল'ব লগা হয় কেনেকৈ কিদৰে হ'ব এইটো? তাৰ কাৰণে আমি এডমিশ্যনৰ কাৰণে 500 ৰাখিছোঁ আৰু মাহিলী 200 টকাকৈ। সপ্তাহত 3 দিন শিকোৱা হ'ব পুৰুষৰ কাৰণে আৰু 3 দিন শিকোৱা হ'ব মহিলাৰ কাৰণে, সোম মংগল বুধ। আৰু ষ্টুডেণ্টৰ কাৰণে 2 দিন ৰাখিছোঁ, শনিবাৰ আৰু ৰবিবাৰ। তেখেতসকলৰো সেই একেটাই ফিজ হ'ব। আৰু 45 মিনিটছৰ কাৰণে ছেশ্যনটো থাকিব। ৰাতিপুৱাৰ ছেশ্যন আৰম্ভ হ'ব 6:30 বজাত আৰু শেষ হ'ব 7:15। আৰু আবেলিৰ ছেশ্যন আৰম্ভ হ'ব
4টা বজাত আৰু শেষ হ'ব 4:45।